মাৰ্ঘেৰিটাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হয়। মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে আজি মন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ আজি এই শপত গ্ৰহণ অনুষ্ঠান আনুষ্ঠানিকভাৱে পৰিচালনা কৰা অসম চৰকাৰৰ মাননীয় বিষয়া জ্ঞানজ্যোতি দত্ত ডাঙৰীয়া লগতে আজি ইয়াত উপস্থিত থকা মোৰ দলৰ সতীৰ্থ প্ৰিয় সহকৰ্মীসকল আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভ মুহূৰ্তত আপোনালোকে উপস্থিত থাকি এই অভাজনক শপত বাক্য পাঠ কৰাৰ ক্ষেত্ৰত যিখিনি আপোনালোকে উৎসাহ উদ্দীপনা দিলে তাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। মাৰ্ঘেৰিটা চহৰৰ বা মাৰ্ঘেৰিটা অঞ্চলৰ যিটো ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া মৰ্যাদা আছে, সুকীয়া পৰিচয় আছে, উদ্যোগ প্ৰধান আৰু ঐতিহ্যমণ্ডিত অঞ্চল হিচাপে এই মাৰ্ঘেৰিটাই আগন্তুক দিনত নিশ্চিতভাৱে অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে বহুতখিনি উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব। আৰু ইয়াত যিটো প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ বৈচিত্ৰ্যৰ শক্তি আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা শক্তিশালী সমাজ ব্যৱস্থা, গতিকে এই মাৰ্ঘেৰিটাই নিশ্চিতভাৱে আগন্তুক দিনত বহুতখিনি কাম কৰিব লগা আছে। আৰু মাৰ্ঘেৰিটা চহৰখনক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। আজি যুগটো আপোনালোকে জানে, স্বচ্ছতা হি সেৱা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান 2014 চনত বাপুজী আদৰ্শৰে সমগ্ৰ ভাৰতবৰ্ষতেই এই অভিযান। মাৰ্ঘেৰিটাৰ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা সদৰ আৰু ব্লক মণ্ডলৰ বিজেপিৰ শতাধিক নেতৃবৃন্দ। মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে মই আজি শপত গ্ৰহণ কৰিলোঁ আৰু এই শপত গ্ৰহণ অনুষ্ঠানটো ইয়াত সফল ৰূপত আজি অনুষ্ঠিত কৰাৰ বাবে মই মাৰ্ঘেৰিটাৰ আমাৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু পৌৰসভাৰ মাননীয় সভাপতি আনন্দ কুমাৰ শৰ্মাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক মই ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে সংকল্প লৈছোঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছ ভাৰত অভিযান সফল কৰাৰ বাবে যিখিনি তেখেতে আহ্বান জনাইছে আৰু স্বভাৱ যিটো স্বচ্ছতা আৰু সংস্কাৰ স্বচ্ছতা, অৰ্থাৎ আমাৰ গোটেই বাতাবৰণটো পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে তেখেতে যিখিনি জনসাধাৰণক বিশেষভাৱে আহ্বান জনাইছে আৰু এই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাবৰ বাবে মাৰ্ঘেৰিটাৰ পৌৰসভাই আমি সংকল্প লৈছোঁ। চহৰৰ সকলো বাসিন্দাৰ সহযোগত মাৰ্ঘেৰিটা চহৰখন এখন পৰিষ্কাৰ চহৰ হিচাপে গঢ় দিয়াৰ বাবে আমিও আগন্তুক দিনত উদ্যোগ ল'ম। আৰু মই ভাবোঁ যে যোৱা 10 বছৰে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি চহৰ আৰু গাঁৱত যেনেধৰণে সফল ৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাৰ্যসূচী ৰূপায়ণ হ'ল, ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এটা সুকীয়া স্থান পাবলৈ সক্ষম হৈছে। আৰু এই যাত্ৰা অব্যাহত ৰাখিবৰ বাবে তেখেতে পুনৰ বিভিন্ন কাৰ্যসূচী এই ক্ষেত্ৰত পালন কৰাৰ বাবে যিখিনি আহ্বান জনাইছে, মই ভাবোঁ যে এই ক্ষেত্ৰত মাৰ্ঘেৰিটাবাসী ৰাইজেও আন্তৰিকতা সহযোগিতা আগবঢ়াব। আৰু সাংবাদিকসকল বন্ধুসকল, আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকে যেন এই ক্ষেত্ৰত মানুহৰ মাজত অধিক সজাগতা বৃদ্ধি কৰাৰ বাবে আপোনালোকে সঁহাৰি জনায়।
মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।